হয় কিছু সময় আগতে ঘোষিত হ'ল অসম লোকসেৱা আয়োগৰ পৰীক্ষা আৰু অসম লোকসেৱা আয়োগৰ আসাম পুলিচ সাৰ্ভিস পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে ওৰাঙৰ পাৰ্থপ্ৰতিম শৰ্মাই মোৰ সৈতে উপস্থিত আছে পাৰ্থপ্ৰতিম শৰ্মা মই তেখেতৰ পৰা জানিব বিচাৰিম তেখেতে কেনে ধৰণে অধ্যয়ন কৰিছিল আৰু ক'ত অধ্যয়ন কৰিছিল গোটেইবোৰ বিষয় জানিব বিচাৰিম মোৰ সৈতে আছে পাৰ্থপ্ৰতিম শৰ্মা পাৰ্থপ্ৰতিম তোমাক আমাৰ ND24 পৰা ধন্যবাদ জনাইছো অশেষ ধন্যবাদ অশেষ ধন্যবাদ কি ক'বা এই মুহূৰ্তত মই এনেকৈ ভাবোঁ যে ঠিক আছে পৰীক্ষাটো দিছিলোঁ পাছ কৰিলোঁ হ'ল আৰু ইমান বহুত কিবা ডাঙৰ কথা হোৱা নাই বুলি মই ভাবোঁ সমাজত প্ৰত্যেক মানুহৰে নিজা নিজা কাম আছে যোনে যিটো কাম কৰি ভাল পায় সেইখিনি একাগ্ৰতাৰে কৰি যাব লাগে মই তেনেকৈ ভাবোঁ মই এই কামটো যিহেতু কৰিম বুলি ভাবিছিলোঁ আজি সেই কামটোত সুযোগ পাইছোঁ গতিকে নিজৰ ফালৰ পৰা চেষ্টা কৰিম যাতে কামটো একাগ্ৰতাৰে সততাৰে কৰি যাব পাৰোঁ সেইখিনিয়ে আৰু এইটোক লৈ বহুত বেছি উত্তেজনা হোৱা থকাটো মই উচিত বুলি নাভাবোঁ মানে সমাজত প্ৰত্যেকৰ কামৰে গুৰুত্ব আছে সেইমতে সকলোৱে কৰিবলৈ হ'ল দেউতা অবিহনে শিক্ষা চলাই নিবলগীয়া হৈছে কি কয় ক'ৰবাত অসুবিধা হৈছে তেনেকুৱা অসুবিধা একো হোৱা নাই দেউতাই শাৰীৰিকভাৱে মানসিকভাৱেই হওক বা অৰ্থনৈতিকভাৱেই হওক সিমানখিনি স্বাৱলম্বী কৰি থৈ গৈছে আনকি মানসিকভাৱেও সিমানখিনি স্বাৱলম্বী কৰি থৈ গৈছে গতিকে দেউতা ঢুকোৱাৰ কাৰণে খুব কিবা এটা অসুবিধা হৈছে বুলি মই ক'ব নোৱাৰোঁ মই যোৱাবাৰ অকণমান এটা খুব মানসিক চাপত পৰীক্ষাটো দিবলগীয়া হৈছিলে কাৰণ যোৱা বছৰৰ মূল পৰীক্ষাৰ দুদিন আগতে দেউতা ঢুকাইছিল মোৰ সেই বছৰ অকণমান বাৰু সেইটো কোনোবাখিনিত চাগে মই মানসিকভাৱে দুৰ্বল আছিলোঁ কিন্তু তাৰ বাহিৰে বেলেগ মই তেনেকুৱা একো উল্লেখ কৰিব পৰাকৈ কষ্ট পোৱা নাই এইটো দ্বিতীয় টাৰ্গেট নেকি হয় এইবাৰ দ্বিতীয় আইটেম আছিল তুমি ক'ত পঢ়িছিলা প্ৰশিক্ষণ এই পৰীক্ষাটোৰ কাৰণে তেনেকৈ ধৰক প্ৰশিক্ষণৰ একো হেৰি কৰা নাছিলোঁ কেৱল অসম গভৰ্ণমেণ্টে এটা চৰকাৰীভাৱে কোচিঙৰ ব্যৱস্থা কৰে অসম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত তাতে এণ্ট্ৰেঞ্চ হয় সেই পৰীক্ষাটো পাছ কৰিলে তেওঁলোকে খুব কম মূল্যত এটা ট্ৰেইনিঙৰ ব্যৱস্থা কৰি দিয়ে 3 মহীয়া মই সেইটোত এনৰোল কৰিছিলোঁ APSCৰ কাৰণে দৈনিক কিমান ঘণ্টা কৰি অধ্যয়ন কৰিছিলোঁ তেনেকুৱা একো নাই মই যথেষ্ট বেলেগ বেলেগ কামৰ লগতো জড়িত মই কেতিয়াও এনেকৈ নাভাবোঁ মানে যে ইমান ঘণ্টা পঢ়িলেহে পাব বা সিমান ঘণ্টা পঢ়িলেহে পাব অকল APSC ক্ষেত্ৰত বুলিয়ে নহয় যিকোনো ক্ষেত্ৰত মই অকণমান পঢ়োৱাৰ লগতো জড়িত মই আজি প্ৰায় বহু বছৰ ধৰি মানে টিউশ্যন কৰি আছোঁ তো মই এনেকৈ ভাবোঁ মানে এৱেৰ থাকিব লাগে মানুহজনে যাৰ যি লক্ষ্য সেই লক্ষ্যৰ প্ৰতি যদি মনটো ৰাখে তেতিয়াহ'লে বহুত বেছি পঢ়িবও দৰকাৰ নাই কাৰণ মনটো অনবৰতে সেইটো হিচাপত কাম কৰিয়ে থাকে এই শ্বাহৰুখ খানে খুব ধুনীয়া ডাইলগ এটা দিছিল কিবা এটা বস্তু যদি আমি বিচাৰোঁ ব্ৰহ্মাণ্ডৰ গোটেইবিলাক ফ'ৰ্চে আমাক সেই বস্তুটোৰ প্ৰতি লৈ যায় তো মোৰ মতে বস্তুটো ভাল পালেই হ'ল বাকীখিনি নিজে নিজে হ'ব খালি সেই ভাল পোৱাটো আনক দেখুৱাই কৰা ভাল পোৱা হ'ব নালাগে নিজৰ একদম অন্তৰৰ পৰা অহা ভাল পোৱা হ'ব লাগে তেতিয়া গোটেইবিলাক ফ'ৰ্চে চাগে কাম কৰে এটা সময় আছিল APSC UPSC বুলি ক'লে ধনী লোকসকলৰ বাবে সেই ব্যৱস্থাটো বুলি এটা আছিলে কিন্তু আজি তেনে ক্ষেত্ৰত বিপৰীত ছবি দেখা গৈছে মই বাৰু সেইটো ক্ষেত্ৰত একো ক'ব ইমান বৰকৈ নোৱাৰিম কাৰণ মই বৰ এনেকুৱাও নহয় যে খুব আৰ্থিকভাৱে দুৰ্বল একদম পঢ়িবলৈ টকা পইচা নাই তেনেকুৱাও নহয় সৰুৰে পৰা মা দেউতাই পঢ়া শুনাৰ ক্ষেত্ৰত কোনোদিন কৃপণালি কৰা নাই গতিকে তেনেকৈ মই ক'ব নোৱাৰিম যে খুব দুখীয়া পৰিয়ালৰ পৰা আহি মই আজি অমুক কৰিছোঁ বুলি মই সকলোখিনি মোৰ ঠিকে ঠাকেই আছিলে মানে বহুত বেছি দুৰ্বলো নহয় বহুত টকা পইচাৰ অভাৱো নাছিলে মই সকলোখিনি ক'ব গ'লে মানে ওৱান অফ দ্য প্ৰিভিলেজ ক্লাছ আৰু ইমান বৰ বেছি অসুবিধা পোৱা নাই কিন্তু হয় সেইটো ক্ষেত্ৰত দেখা পাওঁ যে কোনোবাখিনিত নিকা প্ৰযুক্তি হোৱাৰ ফলত অকল এইটো পৰা APSC বুলিয়ে নহয় অইন বিভিন্ন পৰীক্ষাত নিজৰ লগৰ বা নিজৰ চিনাকি বহুতেই তেনেকুৱাকৈ পৰীক্ষাত উত্তীৰ্ণ হৈছে সেইটো খুব ভাল লগা বিষয় এটা কিন্তু মোৰ ক্ষেত্ৰত সেইটো চাগে নাখাতে কোনোবাখিনিত কাৰণ মই কোনোদিন নিজকে আণ্ডাৰ প্ৰিভিলেজ বুলি ভাবিব পৰা নাই কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰত কোনোদিন দেউতাই বা মায়ে যে এইটোৰ কাৰণে পইচা নাই বুলি কৈ পোৱাই নাই গতিকে মই সেইটো মোৰ ক্ষেত্ৰত দিব নোৱাৰিম আৰু এতিয়া মানে ওৰাং অঞ্চলৰ কাৰণে এটা ভাল গৌৰৱ ওৰাং অঞ্চলবাসী ৰাইজে যথেষ্ট সুখ অনুভৱ কৰিছে কি মেছেজ বিচাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে APSCলৈকে আগুৱাই যাব খুজিছে মই এইটো নকওঁ যে APSCলৈকে আগুৱাই যাব লাগে বা কৰিবলৈ আগুৱাই যাব লাগে মই এটা কথাই ক'ম যে যিয়ে যি ভাল পায় সেইটো একদম মনোযোগেৰে কৰিব লাগে সেইটোত মানে সেই সম্পূৰ্ণ সততাৰে কামটো কৰিব লাগে যিয়ে যি কৰি ভাল পায় সেইটোকে কৰক খালি ভালকৈ কৰক বাকী ওৰাং অঞ্চলৰ ৰাইজলৈ মোৰ কৃতজ্ঞতা সদায় আছে মই এই জেগাতেই ডাঙৰ হৈছোঁ মই ইয়াতেই অয়াকশ শিকিছোঁ গতিকে আজি আপোনালোকে যিটো ধৰক সফলতা বুলি কৈছে APSৰ ৰেংক 1 বা আন যি সফলতা বুলিয়ে কয় সেই সফলতাৰ সিংহভাগ কৃতিত্ব তেওঁলোকৰ মই হয়তো মাত্ৰ মাধ্যম এটাহে কিন্তু এই গোটেইখিনি শক্তি মোৰ পৰিয়াল মোৰ অঞ্চল
সেই মানুহখিনিৰ কাৰণেহে মই ডেডিকেট কৰিব খুজিম। ধন্যবাদ জনাইছোঁ। এইগৰাকী আছিল পাৰ্থপ্ৰতিম শৰ্মা। অতি কষ্টেৰে এইগৰাকী যুৱকে প্ৰথম যি পৰীক্ষা অসম লোকসেৱা আয়োগৰ বিফলতাৰ মাজতো হতাশগ্ৰস্ত নহৈ তেখেতে অবিৰতভাৱে প্ৰচেষ্টা চলাই গৈছিল আৰু দ্বিতীয় যি উদ্দেশ্যত সফল হোৱাৰ কাৰণে তেখেতে যৎপৰোনাস্তি কৰিছিল আৰু দেখিবলৈ পোৱা গৈছে মুৰুকত অসম লোকসেৱা আয়োগৰ APS পৰীক্ষাত সফলতাৰ শীৰ্ষস্থান দখল কৰিবৰ কাৰণে সক্ষম হ'ল ওৰাঙৰ এইগৰাকী পাৰ্থপ্ৰতিম শৰ্মা।